যোৱাকালি অৰ্থাৎ ২১ এপ্ৰিল তাৰিখে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ বৰ্ধিত সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। হেল্ল' ফ্ৰেণ্ডছ, মই জিনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যোৱাকালি হোৱা ৰাজ্যিক কমিটিৰ বৰ্ধিত সভাত ২২ মাৰ্চত হোৱা সভাৰ সিদ্ধান্তকেইটাই বাহাল ৰখা হয়। পোষণ খুলিবলৈ কাৰ্যালয়ৰ পৰা জোৰ দিয়াৰ সন্দৰ্ভত সঞ্চালকৰ ওচৰত আবেদন দিবৰ বাবে অহাকালিলৈ ৰাজ্যিক বিষয়ববীয়া সঞ্চালক কাৰ্যালয়লৈ যাব। মুখ্যমন্ত্ৰীৰ মন্তব্য সন্দৰ্ভত শৰ্মাদাই ভালদৰে বুজাই দিয়ে। তেওঁ ইয়াকো কয় যে মন্ত্ৰী মহোদয়ৰ সংগঠনটো ভঙাৰ এটা অভিসন্ধিহে। সেয়ে বান্ধৱীসকলক বিচলিত নহ'বলৈ কয় আৰু পোষণ খুলিলেই যে লক্ষ্যত উপনীত হ'ব নোৱাৰিম তাকো বুজাই কয়। চিআইটো যে আমাৰ সংগঠনটোৰ জন্মদাতা আৰু এই সংগঠনটোৰ জোৰতে যে আমি আজি এই পৰ্যায় পাইছোঁহি, সেই কথাও কয়। ইতিমধ্যে যে অসম চৰকাৰলৈ কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় শ্ৰমিক সংগঠনৰ পৰা এই সন্দৰ্ভত চিঠি আহিছে, সেই বিষয়েও জনায়। আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংগঠনৰ ফালৰ পৰাও যে আহিব, সেই কথাও কয়। প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সভাপতিত্বত হোৱা ৪৫তম সন্মিলনত যে আঁচনিভুক্ত শ্ৰমিকক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই সিদ্ধান্ত যে চৰকাৰে আজিও কাৰ্যকৰী কৰা নাই, সেই বিষয়ে ভালদৰে বুজাই দিয়ে। সঞ্চালকৰ প্ৰস্তাৱ মানি ল'লে যে অতিৰিক্ত ২০৪ কোটি টকাৰ প্ৰয়োজন হ'ব আৰু চৰকাৰৰ যে সামৰ্থ্য নাই, সেয়েহে এনেধৰণৰ মন্তব্য দিছে বুলি কৈ বান্ধৱীসকলক ধৈৰ্য ধৰিবলৈ কয়। ধন্যবাদ।